নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। সো বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম গাঁও প্ৰধানৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব এই সম্পৰ্কে এই ভিডিঅ'ত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, শিৱসাগৰ জিলাৰ অন্তৰ্গত তলত উল্লেখ কৰা গাঁওসমূহত খালী হৈ থকা চৰকাৰী গাঁও প্ৰধানৰ পদ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। ইয়াত যদি আবেদন কৰিব বিচাৰে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফাৰ্ষ্ট টাইম ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন বায়'ডাটা সম্পূৰ্ণকৈ ফিল কৰাৰ পাছত আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকক মই ৰাজহ চক্ৰসমূহকে মেনশ্যন কৰি দিম, কিয়নো বন্ধুসকল গাঁওসমূহ যিহেতু বহুত বেছি। ইয়াত আপোনালোকৰ আমগুৰি ৰাজহ চক্ৰ অন্তৰ্গত সেইখিনি গাঁওবোৰৰ কাৰণে আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিৱসাগৰৰ কাৰণে আপোনালোকে আবেদন দাখিল কৰিব পাৰিব। ডিমুক ৰাজহ চক্ৰৰ কাৰণে আবেদন জনাব পাৰিব। সোণাৰী ৰাজহ চক্ৰৰ কাৰণেও আবেদন জনাব পাৰিব। লগতে লাষ্ট আপোনালোকৰ নাজিৰাত ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহে আবেদন জনাব পাৰিব। সো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনকাৰীৰ তলত উল্লেখ কৰা অৰ্হতাসমূহ থাকিব লাগিব। বন্ধুসকল, ইয়াৰে 1 নম্বৰ হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে বন্ধুসকল, গাঁওসমূহৰ ভিতৰত যিকোনো এখন স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে, আবেদনকাৰী বয়স ন্যূনতম 30 বছৰ বয়স হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে বন্ধুসকল, আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি মেট্ৰিক পাছ কৰা হয় আপোনালোকে আবেদন জনাব পাৰিব। তৃতীয়তে কৈছে আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল থাকিব লাগিব। চতুৰ্থতে কৈছে আৰ্থিকভাৱে দেউলীয়া হ'ব নোৱাৰিব বা কোনো চৰকাৰী ধনৰ লেনদেন থাকিব নোৱাৰিব। লগতে বন্ধুসকল কৈছে আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। লাষ্টত কৈছে আবেদনকাৰী দুটাতকৈ অধিক সন্তান থাকিব নালাগিব। যদি আপোনালোকৰ অধিক সন্তান থাকে দুটাতকে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব।